ওদালগুৰিৰ এখন জনজাতীয় গাঁৱত দুগ্ধ বিপ্লৱ 2012 চনৰ পৰা আৰম্ভ কৰিছিল এই দুগ্ধ বিপ্লৱৰ চুলাই মদৰ ব্যৱসায় বাদ দি দুগ্ধ বিপ্লৱৰ সূচনা কৰা এখন গাঁৱৰ কথা আছে প্ৰতিবেদনখনত গাঁওখনৰ পৰা দৈনিক উৎপাদন হয় 1000 লিটাৰ গাখীৰ সবিশেষ সামৰি ওদালগুৰিৰ পৰা মুছাদ্দিক হুছেইনে এই সন্দৰ্ভত এক প্ৰতিবেদন আমালৈ আগবঢ়াব ওদালগুৰি এখন জনজাতীয় গাঁও 2012 চনৰ পৰা এই গাঁওখনত দুগ্ধ বিপ্লৱ আৰম্ভ কৰিছে ওদালগুৰি টাউনৰ পৰা মাত্ৰ 6 কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন দাহালাপাৰা গাঁও মই সামগ্ৰিকভাৱে ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে এই দৃশ্য বিশেষকৈ গাঁওখনত প্ৰায় 90 পৰা 95 ঘৰ মানুহে ইয়াত বসবাস কৰে আৰু প্ৰতি ঘৰ মানুহে তেওঁলোকে আসলতে দুগ্ধ অৰ্থাৎ দুগ্ধ বিপ্লৱ তেওঁলোকে 12 চনৰ পৰা তেখেতসকলে আৰম্ভ কৰিছে আৰু এই দুগ্ধ প্ৰতি ঘৰ পৰিয়ালে তেওঁলোকে আসলতে কৰি আছে আৰু এই গাঁওখনৰ পৰা ওদালগুৰি চহৰলৈ দৈনিক প্ৰায় 1000 লিটাৰ গাখীৰ যোগান ধৰা হয় ইয়াত এখন দাহালাপাৰা ডায়েৰী ফাৰ্ম বুলি এখন ফাৰ্ম আছে আৰু এই ফাৰ্মখনৰ জৰিয়তে তেখেতসকলে ওদালগুৰিৰ লগতে দৰঙৰ বিভিন্ন প্ৰান্ততো এই যি গাখীৰ এই গাখীৰসমূহ তেখেতসকলে যোগান ধৰে মোৰ লগত আছে সেই সময়ত দুগ্ধ বিপ্লৱ কৰা এগৰাকী লোক মই তেখেতৰ পৰা জানিম লক্ষী বড়ডাঙৰীয়া মই তেখেতৰ ওচৰত গৈছো আৰু তেখেতৰ পৰা জানিম আপোনালোকে কেতিয়াৰ পৰা এইটো আৰম্ভ কৰিছিলে নমস্কাৰ মোৰ নাম লক্ষীকান্ত নাৰ্জাৰী আমি দহলাপাৰা ডায়েৰী 2012তে ষ্টাৰ্ট কৰিছিলোঁ আহি আমাৰ 2017ত ৰেজিষ্ট্ৰেশ্যন হ'ল বৰ্তমান আমাৰ 40 জন ফেমিলিয়ে ইয়াত জড়িত হৈ আছে আমি ডেইলি 700 পৰা 800 লগি আমাৰ গাখীৰটো বিক্ৰী কৰা যায় ইয়াৰ পৰা ডেইলি হিচাপে আমাৰ গাখীৰ হোম ডেলিভাৰী হয় ওদালগুৰি টাউনত আৰু আমি প্ৰতি সপ্তাহে আমাৰ মেম্বাৰবিলাকক পেমেণ্টটো দিয়া যায় প্ৰতি সপ্তাহতে মোৰ লগত আছে ডায়েৰী ফাৰ্ম কৰা এজন লোক জগদীশ ব্ৰহ্ম মই তেখেতৰ পৰা মই জানিম দাদা আপুনি কেতিয়াৰ পৰা এই কাম আৰম্ভ কৰিছে আৰু কেনেকুৱা বেনিফিট হৈছে এতিয়াতো আমি আমাৰ লগৰীয়া যিটো কৈছে লক্ষীকান্ত নাৰ্জাৰী এইটো জড়িত মানে একেলগে আমিও কাম কৰিছোঁ আৰু সেইটো লগতে আমি যেনে তেনে চলি আছোঁ আমাৰ ল'ৰা এটা ছোৱালী এটা আমি স্কুলত পঢ়া কিবা পঢ়া এইটোতে আমাৰ ৰোৱানী কিবা খেতি বাতি নাই এইটোৰ লগতে যেনে তেনে চলি আছোঁ আৰু বৰ্তমান আৰু চৰকাৰৰ পৰা সাহায্য পালে মানে আমি অলপ আৰু আগবাঢ়িব পাৰে বা আৰু আমাৰ গাঁওখনৰ আৰু 86 মান মেম্বাৰ আছে আমাৰ গোটেই গাঁওখনৰ মানে চৰকাৰৰ পৰা যদি সুবিধা পায় মানে আমাৰ লগত জড়িত মানে মেম্বাৰ হিচাপে মানে লগৰীয়া ষ্টাফত মানে আহিব খুজি আছে আমি বৰ্তমান 40 ঘৰ আমি চলি আছে আৰু সেইটোৰ লগতে আমি যেনে তেনে পৰিয়ালটো আমি খাই আছোঁ আৰু আপোনালোকৰ এইটোৱেই আপোনালোকৰ ব্যৱস্থা আৰু আমি উপায় নাই আমি লেখা পঢ়া নাজানো সেইটোৰ লগতে আমি খেতি কৰা নিচিনা আমি সেইটোৰ লগতে আমি চলি আছোঁ আৰু বৰ্তমান ছাৰ এনেধৰণে আসলতে এইখন গাঁৱত যি দুগ্ধ বিপ্লৱ আৰম্ভ হৈছিল আৰু প্ৰতিগৰাকী পৰিয়ালে তেওঁলোকে দুগ্ধ আৰম্ভ কৰিছিল আৰু এতিয়া ওদালগুৰি ডিষ্ট্ৰিক্টত তেখেতসকলে অৰ্থাৎ ওদালগুৰি চহৰৰ তেখেতসকলে ঘৰে ঘৰে গৈ এই ধৰণে আসলতে যি গাখীৰ এই গাখীৰ যি দাহালাপাৰা ফাৰ্ম আছে এই ফাৰ্মত তেখেতসকলে আসলতে জমা দিয়ে আৰু সপ্তাহৰ মূৰত তেখেতসকলে যি প্ৰাপ্য পইচা সেই প্ৰাপ্য পইচা আদায় কৰে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে দুগ্ধপালকসকল যথেষ্ট সমস্যাত ভুগিছে আৰু এটা কথা ক'ব লাগিব যিহেতুকে এতিয়া খেৰৰ দাম খুব হৈছে যাৰ কাৰণে ইয়াৰ যিসকল দুগ্ধপালক বা যিসকল ইয়াত ডায়েৰী ফাৰ্ম কৰিছে গৰু আছে সেইসকলক আসলতে খাদ্যৰ ক্ষেত্ৰত যথেষ্ট সমস্যাত ভুগিবলগীয়া হৈছে কাৰণ তেখেতসকলে এবিঘা মাটি যদি 1200 টকাত খেৰ কিনিবলগীয়া হয় খাদ্য কিনিবলগীয়া হয় তেতিয়া তেখেতসকলৰ আনাই মেলাই প্ৰতি বিঘাত 2500তকৈও অধিক আসলতে পৰে যাৰ কাৰণে তেখেতসকলে অলপ অসুবিধাৰ সন্মুখীন হৈছে আৰু এই ক্ষেত্ৰত বিটিআৰ চৰকাৰে হওক বা অসম চৰকাৰে যদি তেখেতসকলক সহায়ৰ হাত আগবঢ়ায় নিশ্চয় আসলতে এই যি দুগ্ধ বিপ্লৱ যিখন গাঁৱত এটা সময়ত মই আৰু লোক এজন আছে লক্ষী বড়ো আছে মই তেখেতৰ পৰা জানিম সচৰাচৰ জনজাতীয় গাঁওসমূহত আমি দেখিবলৈ পাওঁ যে মদৰ
মদ বনোৱা কিছুমান হেৰি থাকে কিন্তু আপোনালোকৰ এই গাঁওখনত আমি দেখিলোঁ হয় কিন্তু এটাও মদ বনোৱাৰ মানে তেনেধৰণৰ এখন ঘৰতো আমি দেখিবলৈ নাপালোঁ আপোনালোকে বন্ধ কৰিছে নে কি কৰিছে কেনেধৰণে এইটো কাম কৰিছে আগতে খেতিৰ ওপৰত নিৰ্ভৰ কৰা হৈছিল আমাৰ ডায়েৰীৰ বিজনেছৰ অহাৰ আগত তো আমাৰ কিছুমান মানুহ মানে একজন দুইজন পৰিয়াল মানে মদ বিক্ৰী কৰি কিনি ঘৰখন চলোৱা হৈছিল তাৰে হেৰি কিছুমান ল'ৰা ছোৱালী মদ বিক্ৰী কৰি কিনি বা এই কিবা বিক্ৰী কৰি কিনি চলোৱা হৈছিল আজিকালি এই 2012ৰ পিছত ল'ৰা ছোৱালী মানে ভাল ভাল স্কুলত পঢ়িব পৰা হ'ল ডায়েৰী বিজনেছৰ কৰাৰ পিছত আমাৰ আগতে প্ৰথমত 7জন পৰিয়াল আছিলে 7টা পৰিয়াল আছিলে লাহে লাহে আমাৰ 14টা হ'ল লাহে লাহে 40টা ফেমিলি মানে ডায়েৰীৰ লগত জড়িত হ'ল যিখিনি ফেমিলি মেম্বাৰ ডায়েৰীৰ লগত জড়িত হৈছে গোটেইকেইটাৰ মানে অৱস্থাটো এতিয়া বহুত ভাল হৈছে তাৰ যিজন ফেমিলিবিলাকৰ ডায়েৰীৰ লগত জড়িত গোটেইকেইটা ফেমিলিৰ ল'ৰা ছোৱালী শিক্ষিত হ'ল এতিয়া লাগতীয়া বস্তুবিলাক কিনিব পৰা হৈছে যি পঢ়াৰ দৰকাৰ এইবিলাক মানে আমি মানে বহুত চেঞ্জ হৈছে বুলি আমি পোৱা চেঞ্জ হৈছে বুলি মানে হেৰি কিবা মানে হৈছে আৰু বিশেষকৈ ইয়াতে আমি দেখিছোঁ যে জনজাতীয় গাঁওসমূহত প্ৰায় মেক্সিমাম তেনেধৰণৰে আচলতে হেৰি কৰা হয় বা মদৰ তেনেধৰণে বিক্ৰী কৰি পৰিয়াল পোহপালন কৰা এই ধৰণৰো কথাবিলাক ওলায় ইয়াতেতো আপোনালোকৰ আছিলে আগত আছিলে এতিয়া কিন্তু আমি দেখিবলৈ পোৱা নাই আৰু প্ৰতি ঘৰতে আমি গৈছোঁ ঠিক এনেধৰণে তেখেতসকলে আচলতে হেৰি কৰিছে মানে গো পালন কৰিছে কৰি তেখেতসকলে গাখীৰ উৎপাদন কৰিছে এই যিটো মানে মদ মানে বা যিটো আমাৰ সুৰা আমাৰ লোকেল সুৰা যিটো উৎপাদন এইটো আচলতে আপোনালোকে বন্ধ কৰিছে নেকি বন্ধ কৰিছে আমি কাৰণ মানে সময়ৰ লগত মানুহবিলাকৰ ভাৱ ধাৰণা চিন্তা ধাৰণা চেঞ্জো হ'ব লাগে কাৰণ মদ খালেতো হেৰি ফেমিলিবিলাকতো চেঞ্জো হ'ব নোৱাৰে আমি লাহে লাহে মিটিং এখন পাতি কিনি খেতিৰ আৰু কিবা ছাইডত কি কৰা যায় সেইটো চিন্তা কৰি কিনি ডায়েৰী ফাৰ্মিং কনচেপ্টটো অহা গ'ল প্ৰথমতে যিজন মানে আমাৰ মিটিঙত যি আমাক হেৰি কিবা দিছিলে তেখেতো এতিয়া বৰ্তমান আমাৰ এই ডিষ্ট্ৰিক্ট এই কিবা আফচুৰ পৰা হেৰি বেষ্ট ফাৰ্মাৰ হিচাপে পুৰস্কাৰ এটা পোৱা গৈছে সন্তলা ব্ৰহ্ম তেখেতে সেইটো প্ৰথম মানে আমাৰ ডায়েৰী কনচেপ্টটো আনিছিলে তেখেতে মানে ডিষ্ট্ৰিক্ট আফচুৰ পৰা এৱাৰ্ড পাইছে সন্তলা ব্ৰহ্ম এতিয়া আমি ডায়েৰীৰ ওপৰেও আৰু কিবা এটা মানে এই চিন্তা কৰিছোঁ এগ্ৰ'বেছ আমি মোটামুটি যোৱা বছৰৰ পৰা হেৰি ষ্টাৰ্ট কৰিছোঁ ভেনিলা ফাৰ্মিং এইটো বহুত মানে সব হেৰি কিবা ক্ষেত্ৰতে এই আমাৰ হেৰি ফ্লেভাৰ হিচাপে ইউজ কৰা যায় ভেনিলা ফাৰ্মিং ভেনিলা